ৱেলকাম বেক টু ফেকফুল ফ্ৰাইডেজ। আহকচোন আজি আমি আপোনাৰ গাড়ীৰ ষ্টাৰ্টাৰ মটৰ আৰু বেটাৰী সুৰক্ষিত ৰাখিবলৈ সহজ কিন্তু ফলপ্ৰসূ কিছুমান উপায়ৰ বিষয়ে কথা পাতোঁ, যাতে আপোনাৰ ড্ৰাইভিং সদায় চিন্তামুক্ত হয়। যদি ইঞ্জিন ষ্টাৰ্ট নহয়, তেন্তে ইঞ্জিন ছুইচ টিপি লক অফ মোড বাছনি কৰক আৰু পুনৰ চেষ্টা কৰাৰ আগতে 30 ছেকেণ্ডতকৈ অধিক সময় অপেক্ষা কৰক। এইটো ষ্টাৰ্টাৰ মটৰক সুৰক্ষা দিবলৈ অতি প্ৰয়োজনীয়। এই অলপ বিৰতিয়ে অতিমাত্ৰা তাপ বৃদ্ধি ৰোধ কৰে আৰু গুৰুত্বপূৰ্ণ অংশসমূহ সুৰক্ষিত ৰাখে। যদি তাৰ পিছতো ইঞ্জিন ষ্টাৰ্ট নহয়, তেন্তে সহায়ৰ বাবে মাৰুতি চুজুকি ৰোড ছাইড এছিষ্টেণ্টৰ সৈতে যোগাযোগ কৰক। পুছ ষ্টাৰ্টিং আৰু একেৰাহে বহুবাৰ ক্ৰেংকিং কৰাৰ পৰা বিৰত থাকক। এইবোৰে কেটালিটিক কনভাৰ্টাৰ আৰু ষ্টাৰ্টাৰ মটৰ ক্ষতিগ্ৰস্ত কৰিব পাৰে। শেষত এই ষ্টেপসমূহ অনুসৰণ কৰি আপোনাৰ গাড়ীৰ সুৰক্ষিত আৰু বিশ্বাসযোগ্য চলাচল নিশ্চিত কৰক। মাৰুতি চুজুকি ছাৰ্ভিচৰ সৈতে স্মাৰ্টভাৱে ড্ৰাইভ কৰক।